মানে কৰ দিওঁ আমি, তাৰপিছত সুৰক্ষা দিব লাগে আমাক বা আমাৰ সমস্যা নোহোৱাকৈ সুৰক্ষা দিব লাগে আমাক, কিন্তু দিছে মেঘালয় চৰকাৰে বা মেঘালয়ৰ এটা ব্যক্তিগত পেট্ৰল ডিপু। এটা লাজৰ কথা আৰু দুৰ্ভাগ্যজনক কথা। চাওক, এটা বস্তু যে ইয়াত যে থিয় হৈ থাকে আৰক্ষী প্ৰশাসনৰ মানুহকেইটা, এইকেইটা মানে অসম চৰকাৰে নিয়োগ কৰিছে নে মেঘালয় চৰকাৰে? আমাৰ প্ৰশ্ন হৈছে সেইটো। আজিৰ পৰা কেইবামাহমান আগত ইয়াৰ পৰা অকণমান 2 কিলোমিটাৰ আগত এখন বজাৰ বহে। সেই বজাৰখন ৰাজপথত বহে, যিহেতু ৰাজপথৰ দাঁতিকাষৰীয়াত তাত 2খন স্কুল আছে আৰু 2খন স্কুলৰ কাৰণে এই তাতে যিহেতু মানে গোটেই কমাৰ্চিয়েল বাহন অহা যোৱা কৰা হয়, তাত মানে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীৰ পৰা বা অহা যোৱা কৰা যাত্ৰীসকলে মানে বিভিন্ন সময়ত এক্সিডেণ্ট হয়। তাত মই লিখিছিলোঁ যে আমাক তাতে ট্ৰাফিক ডিপাৰ্টমেণ্টৰ মানুহ দিব লাগে। অসম আৰক্ষীয়ে কয় যে তেতিয়া মানে তেখেতসকলৰ তাতে মানে মানুহ দিবৰ কাৰণে তেখেতসকলৰ মানুহ নাই, ট্ৰাফিক ডিপাৰ্টমেণ্টৰ মানুহ নাই, কিন্তু দিব নোৱাৰে। এই ইয়াত যে 3জন মানুহ দি থৈ দিছে নে এনে ট্ৰাফিক ডিপাৰ্টমেণ্টৰ মানুহ পোছাক পিন্ধাই থৈ দিছে নেকি পেট্ৰলৰ মানুহ? আমাৰ প্ৰশ্ন হৈছে সেইটো। আৰু ইয়াত যেতিয়া আমি আহোঁ, যেতিয়া আমি গাড়ীখন ইয়াত ৰখাব নোৱাৰোঁ, এনেকুৱা দুৰ্ব্যৱহাৰ অসমৰ মানুহক। ইয়াত মানে জাম লাগি যোৱাৰ লগে লগে মানে পেট্ৰল পাম্পত গাড়ীখন আগত সোমাব লাগিব। আপুনি লাগে এটা বোকাত পৰক বা এটা বাগৰি পৰক, কিন্তু পেট্ৰল পাম্পৰ গাড়ীখন আগত ইউটাৰ্ণটো লৈ সোমাব লাগিব। আপুনি যদি ইয়াত ৰখি থাকে, আপোনাক ক'ব কি যে ৰখা আগতে আপুনি পেট্ৰল পাম্পত যাব লাগিব। এনেকুৱা এটা মানে লাজৰ বিষয়, মানে ক'ব কাৰণে লাজ লাগিছে যে অসম আৰক্ষীৰ নিচিনা আৰক্ষীয়ে এনেধৰণৰ কাম কৰিব লগা হৈছে। কিয় যে এজন মানে পুঁজিপতি বিষয়াই বা পুঁজিপতি এটা উদ্যোগপতিয়ে মানে এই অসম আৰক্ষীৰ কোনোবা এটা মানে শাখাক কিনি ল'লে নেকি? আমাৰ প্ৰশ্ন হৈছে কিনি ল'লে নেকি? কাৰণ বাৰম্বাৰ তেখেতসকলক সেইদিনাখন প্ৰতিবাদ হোৱাৰ পিছতো তেখেতসকলে লাজ নাপায়। আৰু এইটো কি কথা? মানে লাজ বোলা বস্তু নাই নেকি? মানে ইয়াত মানে আমি মানে ছাত্ৰ সংগঠনসমূহে বা সংগঠনসমূহে বন্ধ কৰিব লাগিব নেকি? নে বিভাগীয় কৰ্তৃপক্ষবিলাকৰ একো মানে দায়িত্বই নাই? নেশ্যনেল হাইৱে অথৰিটিয়ে তেখেতসকলে এইটো ব্যৱহাৰ কৰিব দিছিল CRP কেম্পক আৰু এমাৰ্জেঞ্চিৰ কাৰণে। এই এমাৰ্জেঞ্চি ব্যৱহাৰ কৰিছেনে? ব্যৱহাৰ কৰিছে কোনে? পেট্ৰল ডিপুৰ মালিকে। এটা কথা স্পষ্ট, গোটেই বিভাগীয় কৰ্তৃপক্ষক সকীয়াই দিওঁ, যদি অতি শীঘ্ৰেই আজি ইয়াত উপস্থিত হৈ আপোনালোকে যদি এই পথটো অকল এমাৰ্জেঞ্চি আৰু CRP কেম্পৰ বাবে যদি আপোনালোকে চলাচল কৰি নাৰাখে, যদি ব্যক্তিকেন্দ্ৰিক যদি কোনোবা পেট্ৰল পাম্পক যদি মানে আপোনাৰ তেখেতসকলক টকা ইনকাম কৰিবৰ কাৰণে যদি আপোনালোকে ব্যক্তিগত টেবুলৰ তলত মানে মেনেজমেণ্ট হৈ টকা লৈ যদি আপোনালোকে তেখেতক সুৰক্ষা প্ৰদান কৰিছে, এইটো কেতিয়াও আমি সংগঠনসমূহে হ'ব নিদিওঁ। এইটো স্পষ্ট কথা। আৰু যদি আমি তথ্য বিচাৰিম আৰু তথ্য ভিত্তিত যদি আমি কিছুমান বস্তু পাওঁ, উদঙাই দিবৰ কাৰণে কিন্তু আমি পিছত কিন্তু কুণ্ঠাবোধ নকৰোঁ। দেখা যায় ইয়াতে কংক্ৰিট 3টা আছিল, সেই 3টাৰ পৰিৱৰ্তে মাত্ৰ এটা আছে আৰু 2টা 100 মিটাৰ দূৰত আছে। আমি জনামতেতো পেট্ৰল পাম্পৰ কোনোবা বিষয়াই এই দূৰত পেলাই থৈ আহিছে। দুটামান পেলাইছে ইয়াৰ পৰা 200 মিটাৰমান আঁতৰত, আৰু দুটা তিনিটা পেলাইছে বৰ্ণিহাটত। মানে ভাবকচোন, এটা ৰাষ্ট্ৰীয় ঘাইপথৰ বস্তু, যিটো গভাৰ্ণমেণ্টৰ বস্তু, আজি ৰেলৱে ডিপাৰ্টমেণ্টৰ বস্তু এটা চুৰ হ'লে আৰক্ষী প্ৰশাসনে চুৰজনক কি কৰে? জেললৈ পঠায়। ৰাষ্ট্ৰীয় ঘাইপথৰ 2টা কংক্ৰিটৰ খুঁটি, সেই খুঁটি পেট্ৰল পাম্পৰ মানুহেতো আঁতৰাব লাগিব, কাৰণ সিহঁতৰ লাভালাভ আছে। নহ'লে কোনে আঁতৰিব? আমাৰ নিজৰে সাধাৰণ মানুহে যদি আঁতৰাব যায়, এইটো জেলৰ ভাত খাব লাগিব আমি। তেখেতসকলে আঁতৰালে জেলৰ ভাত খাব লগা নাই, কাৰণ তেখেতসকলৰ মুনাফা আছে। এইটো এটা পেট্ৰল পাম্পৰ কথা নহয়, এইটোতো এটা প্ৰথম। আৰু যোৰাবাট আৰক্ষী থানাৰ সন্মুখত যিটো পেট্ৰল পাম্প আছে, যোৰাবাট আৰক্ষী থানাৰ সন্মুখত যিটো ইউটাৰ্ণ আছে, তাততো অপেনলি ৰং চাইডেদি মেঘালয়ত পেট্ৰল ভৰাব যায়। সেইটোত তেখেত আৰক্ষী প্ৰশাসনে তাতে চেকিং গেট বহে। তাৰপিছতো চব ক'লা চশমা পিন্ধি কিয় থাকে? আমাৰ প্ৰশ্ন হৈছে সেইটো। আৰক্ষী প্ৰশাসনে এই বিষয়টোত জবাব দিব বুলি আমি আশা ৰাখিছোঁ। কাৰণ আৰক্ষী প্ৰশাসনে মই যদি হেলমেট নলোৱাকৈ যাওঁ, মোক ফাইন কাটিব 2000 টকা। তুমি হেলমেটটো কিয় পিন্ধা নাই? কিন্তু আৰক্ষী প্ৰশাসনৰ চেক গেটৰ সন্মুখেদি পেট্ৰল পাম্পত ৰং চাইডে যায় মেঘালয় ফালে, কিন্তু আৰক্ষী প্ৰশাসনে ক'লা চশমা পিন্ধি থাকে কিয়? আমাৰ প্ৰশ্ন হৈছে সেইটো। লাজৰ বিষয়, লাজ পাব লাগে আপোনালোকে। আৰক্ষী প্ৰশাসন অসমৰ জনসাধাৰণক সুৰক্ষা দিব পৰা নাই, বা অসমৰ জনসাধাৰণক আপোনালোকে কৰ লৈ মেঘালয় গভৰ্ণমেণ্টৰ বা মেঘালয় কোনোবা উদ্যোগপতিৰ কাম কৰি আছে। একদম লাজৰ বিষয়, দুৰ্ভাগ্যজনক বিষয়। আমি ধিক্কাৰ জনাইছোঁ আপোনালোকক।